হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম এখন নটিফিকেশ্যন। সেই নটিফিকেশ্যনখন আহিছে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যোনটো ৰিটেন এক্সামিনেশ্যন হৈ গ'ল, OMR বেছ অবজেক্টিভ টাইপ যোনটো কমন ৰিটেন টেষ্ট হৈ গৈছিলে ষ্টেজ 1ত। পৰীক্ষাটো অনুষ্ঠিত কৰা হৈছিলে 1 ফেব্ৰুৱাৰী 2025 ছানডে। তাৰে অফিচিয়েল এনচাৰ কিজসমূহ গুৱাহাটী হাইকোৰ্টে আজি তেওঁলোকে পাব্লিছ কৰিছে। ইয়াতে অফিচিয়েল এনচাৰ কিজসমূহৰ লগত আপোনালোকে নিজৰ এনচাৰ্ছবিলাক মিলাই চাব পাৰে, তেতিয়া আপোনালোকে গম পাব কোনে কিমান স্ক'ৰ কৰিছে। আৰু লগতে ইয়াতে এটা কথা কৈ দিছোঁ, এই পৰীক্ষাটোৰ পাছত মানে এই অফিচিয়েল এনচাৰ কিজখিনি দিয়াৰ পিছত গুৱাহাটী হাইকোৰ্টে ইয়াতে আৰু এটা নোট দিছে। সেইটো লিখিছে যে কোনোবা যদি কেণ্ডিডেটছৰ এই পৰীক্ষাটোৰ বিষয়ে বা এই যোনখিনি কি বুলি কয় এনচাৰ কিজ দিয়া আছে তাতে যদি কিবা অবজেকশ্যন, কাৰেকশ্যন, ক্লেৰিফিকেশ্যন দৰকাৰ পৰিছে এনচাৰ কিজবিলাকত, তেতিয়াহ'লে ইয়াতে লিখিছে ইন ৰেচপেক্ট অফ দি এনচাৰ্ছ ইণ্ডিকেটেড এবভ দ্য ছেম মে বি ছাবমিটেড। ইয়াতে ছাপৰ্টিং ডকুমেণ্টছৰ সৈতে সেই কেণ্ডিডেটজনে এইখিনি বস্তু ছাবমিট কৰি পেলাই এনচাৰ কিজ ইয়াত যদি কোনোবা অফিচিয়েল এনচাৰ কিজ যদি কিবা ভুল দেখিছে তেতিয়াহ'লে ছাপৰ্টিং ডকুমেণ্টছৰ সৈতে সেই এনচাৰটোৰ ৰেচপেক্টিভ এনচাৰটোৰ কথা মেনশ্যন কৰি পেলাই তেওঁলোকে এইটোত মেইল কৰিব পাৰে GHC.RCELL2013@gmail.com on before 5 PM 14/2/2026। ঠিক আছে, 14 ফেব্ৰুৱাৰীৰ ভিতৰত মানে নেক্সট 3 ডেইজৰ ভিতৰত তেওঁলোকে 5টা বজাৰ আগতে এই জিমেইলটোত মেইল কৰি পেলাই এই মেইল আইডিটোত তেওঁলোকে ছাপৰ্টিং ডকুমেণ্টছৰ সৈতে এটেষ্টেড স্কেন কপি লগতে এলং উইথ এ কপি অফ তেওঁলোকৰ নিজৰ এডমিট কাৰ্ডসমূহ, ফটোকপি এডমিট কাৰ্ডৰ কপি দি পেলাইও তেওঁলোকে ইয়াতে ক্লেইম কৰিব পাৰে। ঠিক আছে, ৰং এনচাৰ কিজ ক্লেইম কৰিব পাৰে। কাৰোবাৰ যদি কিবা অবজেকশ্যন আছে, কাৰোবাৰ যদি কিবা ক্লেৰিফিকেশ্যন লাগিছে, কাৰোবাৰ যদি কিবা কাৰেকশ্যন দৰকাৰ পৰিছে, তেওঁলোকে ইয়াতে ক্লেইম কৰিব পাৰে। বাকী এই অফিচিয়েল এনচাৰ কিজৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰু এটা ইম্পৰ্টেণ্ট কথা কৈ দিছোঁ, এতিয়ালৈকে গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ যিসকলে পৰীক্ষা দিলে তেওঁলোকে মোক এতিয়া বৰ্তমান মোৰ লগত আই থিংক 448 জন মানে মোক জনাইছিলে তেওঁলোকৰ পৰীক্ষাৰ বিষয়ে। 448 জনৰ ভিতৰত তাৰে ভিতৰত 287 জনে অসমীয়া পেপাৰখনত ক্লিয়াৰ কৰিব পৰা নাই। মানে যোনটো পাছ মাৰ্ক থাকে 20ৰ ভিতৰত 8 মাৰ্কছ, সেই 8 মাৰ্কছটো তেওঁলোকে স্ক'ৰ কৰিব পৰা নাই। ঠিক আছে, তথাপিতো আপোনালোকে অফিচিয়েল এনচাৰ কিজ লগত মিলাই চাওক। যদি 448ৰ ভিতৰত 287 জনে অসমীয়া ছেকশ্যনটোত ক্লিয়াৰ কৰিব পৰা নাই বা পাছ মাৰ্ক উঠাব পৰা নাই, তেতিয়াহ'লে সেইটো পাৰ্চেণ্টেজটোতো বহুত বেছি, 64% আছামিজ ছেকশ্যনত ফেইল কৰিছে যদি 448ৰ ভিতৰত ধৰোঁ। যদি এনেই ছাপ'জ এতিয়া গুৱাহাটী হাইকোৰ্টৰ পৰীক্ষা 45,000 কেণ্ডিডেটছে দিছে, এতিয়া তাৰ মাজত কোনে কিমান ক্লিয়াৰ কৰিব পৰা নাই আছামিজ ছেকশ্যনটো সেইটো নাজানো, কিন্তু অসমীয়া ছেকশ্যনত যদি আপোনালোকে কোৱালিফাইং মাৰ্কটো উঠাব নোৱাৰে, তেতিয়াহ'লে আপোনালোকৰ যোনখন অভাৰঅল 100 মাৰ্কছৰ যোনখন পেপাৰ থাকিব সেইখনো স্ক্ৰুটনি কৰা নহয়। ঠিক আছে, সেই OMR ছিটখনো স্ক্ৰুটনি কৰা নহয়, আপোনালোকৰ কেণ্ডিডেটছৰ তাতে কেঞ্চেল কৰি দিয়া হয় এই বস্তুটো, মানে ইয়াত স্ক্ৰুটনিৰ পৰা। চ' সেইটো কাৰণে অসমীয়া ছেকশ্যনত যোনটো কোৱালিফাইং মাৰ্কছ সেইটো উঠোৱাটো ইম্পৰ্টেণ্ট। আৰু বাকী ইমানখিনি আছিলে। মই বাৰু এনচাৰ কিজৰ যোনটো লিংক আছে সেইটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম। আৰু লগতে আপোনালোকে যদি আপকামিং এক্সামছবিলাকৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেতিয়াহ'লে কিছুমান কৰ্চেছ এভেইলেবল আছে, যেনেকৈ গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্ট, গুৱাহাটী হাইকোৰ্টৰ মাল্টিটাস্কিং ষ্টাফ। ঠিক আছে, জুডিচিয়েল এছিষ্টেণ্টৰ কৰ্চটো 350, মাল্টিটাস্কিং ষ্টাফ 325ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰে 9706557851। আৰু আগতে যদি কোনোবাই মোৰ পৰা কিবা কৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন এডিশ্যনেল মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল, তেতিয়া প্ৰাইচটো অলপ কমি যাব। আৰু মোৰ কৰ্চবিলাক PDF ফৰ্মেটত এভেইলেবল আছে, আপোনালোকে MCQs ৱেট পাই যাব। আৰু লগতে মেথছ, এপ্টিটিউড, নিউমাৰিকেলছবিলাকৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা গোটেইখিনি পাই যাব। এইবাৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ মেথছৰখিনি তাতে অলপ কমন আহিছিলে। ঠিক আছে, চ' আৰু কাৰেণ্ট এফেয়াৰ্ছ কমন আহিছিলে, চ' আপোনালোকে সেইখিনি ল'ব পাৰে। বাকী DHS গ্ৰেড 3 নন টেকনিকেলৰ ফুল কৰ্চ এভেইলেবল আছে 350ত। IIT গুৱাহাটী আৰু কটন ইউনিভাৰ্চিটিৰ জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। যিকোনো এটা কৰ্চ ল'লে হ'ল। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ADRE 3.0 ফুল কৰ্চ এভেইলেবল আছে 300ত। লগতে আছাম পুলিচৰ ছাব ইন্সপেক্টৰ, এছিষ্টেণ্ট জেইলৰ, ফৰেষ্টাৰ, জেইল ৱাৰ্ডেন, কনষ্টেবল, ড্ৰাইভাৰ, ফায়াৰমেন, গ্ৰেড 4 অন্যান্য পষ্টসমূহৰ কাৰণে ফুল কৰ্চ এভেইলেবল আছে 250ত। এইটো নাম্বাৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কৰ্চ এভেইলেবল আছে 400ত। কোনোবাই যদি সেই কৰ্চটো ল'ব বিচাৰে, এই কৰ্চটোৰ মেটেৰিয়েলছখিনি ল'লে আপোনালোকে যিকোনো কম্পিটিটিভ এক্সামছ কভাৰ হৈ যাব। লাইক ADRE, আছাম পুলিচ, DHS, DME, গুৱাহাটী হাইকোৰ্ট, APSC ডিপাৰ্টমেণ্ট এক্সামছ কভাৰ হৈ যাব। লগতে 29খনমান প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ্ছ থাকিব উইথ এনচাৰ কিজ। APSC CDPৰ ফুল কৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কৰ্চ এভেইলেবল আছে 300ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851।
6557851 29খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে উইথ এনচাৰ কিজ 100 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব লগতে কাৰেণ্ট এফেয়াৰ্ছ আৰু এক্সাম ওৰিয়েণ্টেড মেথছ এপ্টিটিউড নিউমাৰিকেলছসমূহ আপোনালোকে কোৰ্ছবিলাকত পাই যাব কিন্তু কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ফৰেষ্ট ৰেঞ্জাৰ আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্ছ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্ছেছ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰৰ ওপৰত 250 ৰুপিছত এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 আৰু কাৰেণ্ট এফেয়াৰ্ছবিলাক মোৰ পৰা কোৰ্ছ ল'লে লাইফ টাইম পাই দিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে এটা জাষ্ট ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব 9706557851 আপোনালোকক কোনটো কোৰ্ছ লাগে কোৰ্ছৰ কণ্টেণ্টছখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব এইটো জাষ্ট হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনিৰ কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে আৰু কোনোবা যদি আগতে মোৰ পৰা কিবা কোৰ্ছ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব বাকী গুৱাহাটী হাইকোৰ্টৰ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টত গ'লে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব লাইক কাট অফ মাৰ্কছ ছেভ স্ক'ৰ সেইখিনি বস্তুৰ ভিডিঅ' অলৰেডি বনাই থোৱা আছে ভিডিঅ' ডেছক্ৰিপশ্যনত লিংকটো মই দি দিম প্লেলিষ্টৰ আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোলৈ অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম